শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত মাছ বজাৰৰ কদৰ্যময় ৰূপ। শিমলুগুৰি পৌৰসভাই লেচিৰ জৰিয়তে দৈনিক ৮০ টকাকৈ সংগ্ৰহ কৰে ৰাজহ কৰ। যদিও কদৰ্যময় ৰূপ শিমলুগুৰি মাছ বজাৰৰ। নাজিৰা সমষ্টিৰ শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত শিমলুগুৰিৰ দৈনিক বজাৰৰ দৃশ্য এয়া। মাছৰ বজাৰৰ কদৰ্যময় ৰূপে এতিয়া অতিষ্ঠ কৰিছে বজাৰখনৰ মাছ বিক্ৰেতাসকলক। চাৰিওফালে পানী, দুৰ্গন্ধময় পৰিৱেশ, জাবৰৰ দম আৰু মাখি। এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এতিয়া শিমলুগুৰিৰ মাছৰ বজাৰ। শিমলুগুৰি দৈনিক বজাৰত শিমলুগুৰি পৌৰসভাই ২০২৩ বৰ্ষৰ ৩১ জানুৱাৰীত এটা বাণিজ্যিক কেন্দ্ৰৰ শুভ উদ্বোধন কৰিছিল। সেই বাণিজ্যিক কেন্দ্ৰতেই মাছ বজাৰৰ ব্যৱসায়ীসকলক মাছ বিক্ৰীৰ বাবে সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল শিমলুগুৰি পৌৰসভাই। কিন্তু এতিয়ালৈকে উপযোগী হৈ নুঠিল মাছ বজাৰৰ ব্যৱসায়ীসকলৰ বাবে। ইয়াৰ উপৰিও এই মাছ বজাৰৰ পৰা শিমলুগুৰি পৌৰসভাই লেচিৰ জৰিয়তে দৈনিক ৮০ টকাকৈ কৰ ৰাজহ সংগ্ৰহ কৰে যদিও মাছ বজাৰখনক লৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে শিমলুগুৰি পৌৰসভাই, যাৰ বাবে এতিয়া সমস্যাত পৰিছে মাছৰ ব্যৱসায়ীসকল। আমি শিমলুগুৰি নগৰ সমিতিক এটাই আহ্বান কৰিম যে আমাৰ এই বজাৰখনত অলপ চকু কাণ দিয়ক, আৰু তেতিয়াহে আমি মানে ধৰক ব্যৱসায় সুকলমে পৰিচালনা কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰিম। কি সমস্যা আছে? আমাৰ সমস্যা হ'ল আমাৰ ধৰি লওক নলা নৰ্দমা সমস্যা আছে, জাবৰ জোঁথৰ আপোনাৰ ধৰি লওক সপ্তাহজুৰি ইয়াতে পৰি থাকে। তাৰপৰা আৰু পানীৰ সমস্যা আছে, খোৱা পানীৰ অসুবিধা আছে। পেচাব কৰা ঘৰ আপোনাৰ আছে যদি থকা স্বত্বেও আমি ধৰি লওক তাত আমি পেচাব কৰিবলৈ যাওঁ, কিন্তু পানীৰ সমস্যা হৈ যায়। আকৌ ধৰি লওক বাহিৰৰ মানুহ কাষ্টমাৰ গ্ৰাহকসকলো আহে পেচাব কৰিবলৈ, ওচৰৰ দোকান বহা ধৰি লওক আহি পিনে পেচাব কৰিবলৈ জেগা নোপোৱা দেখি জেগা নথকাৰ কাৰণে আমাৰ মাছৰ বজাৰ ওচৰতে মানে আমি বেয়া লাগি ওচৰতে পেচাব কৰিবলৈ দিবলগীয়া হয়। আৰু আপোনাৰ টিংপাত আপোনাৰ জহিম হৈ গ'ল, আপোনাৰ সময়ো বনোৱা আপোনাৰ দিনো হ'ল। এই সকলোবোৰ কাম যাতে আপোনাৰ সভানেত্ৰীয়ে চকু কাণ দিয়ে। আপোনালোকক যিহেতু বাণিজ্যিক কেন্দ্ৰত ঠাই দিম বুলি কৈছিলে, কিন্তু নিদিলে। আমাৰ বাণিজ্যিক কেন্দ্ৰত ঠাই দিম বুলি আগতেও কৈছিলে। যেতিয়া বজাৰখন আপোনাৰ ঠিকা পাইছিলে, তেতিয়া আমাৰ কাগজ পত্ৰসমূহ লৈ গৈছিলে, ফটো সহসতি আমাৰ কাষ্ট চাৰ্টিফিকেট সতিও লৈ গৈছিলে। আমি ইয়াতে আমাৰ অকল মই বুলিয়ে নহয়, আমাৰ দেউতাহঁতে ইয়াতে ব্যৱসায় কৰা, আমাৰ সকলোৱে আজি পূৰ্বপুৰুষ ইয়াতে ব্যৱসায় কৰি ইয়াতে খাই বৈ তেওঁলোকে ডেট ইয়াত কৰিলে। কিন্তু আমি সেই চবকেহে আমি ইয়াত গাড়ীসমূহ ধৰি আছোঁ। আমাৰ মানে কথা হ'ল কি হ'ল, আমি এটাই দুখ লগা বিষয়, ব্যৱসায়ীসকল আমি ব্যৱসায় কৰিলে নহ'ব। যদি গ্ৰাহক নাথাকে আমি ব্যৱসায় ক'ত কৰিম? গ্ৰাহকসকল আহিবলৈ অলপ ৰাস্তা পদূলি অলপ চাফ চিকুণ কৰি আমাক মানে অলপ সুবিধা কৰি দিয়ে। শিমলুগুৰি দৈনিক বজাৰ আমাৰ ব্যৱসায়ী প্ৰায় ১৫-২০জন মানেই আছিলে। আপোনালোকে বৰ্তমান দেখিছে পৰিৱেশটো কেনেকুৱা নষ্ট, কিমান লেতেৰা পৰিৱেশ হৈ আছে। সেই পৰিৱেশত আজি ১০-১৫জন বেপাৰীৰ ভিতৰত আজি ৪-৫জনমান আছেগৈ। বাকীখিনিয়ে প্ৰায় ব্যৱসায় কমাইছে, এৰিছে কিছুৱে। প্ৰথম কথা হৈ গ'ল কি, আপোনাৰ পৰিৱেশটো আপোনাৰ যিখিনি বৰষুণ দিলে আমাৰ যিটো ৰাস্তা কোনো নাইকিয়া, গেলা পচা হয়। দ্বিতীয়তে ৰ'দ দিলে গেলা পচাৰ পৰিৱেশ। আৰু আমাক যিটো আজি ১০-১২ বছৰ আগত মানে আমাক চুক্তি কৰিছিলে, যিটো আমাৰ বাণিজ্য নতুন মাৰ্কেটখনত আমাক মানে জেগা দিম বুলি আমাক চুক্তি কৰিছিলে। সেই চুক্তিটো আমাৰ আজি ১২-১৩ বছৰ আমি ইয়াতে পৰি আছোঁ। এতিয়া বৰ্তমান সময়ছোৱাত পৰিৱেশ এনেকুৱা হৈ গৈছে, শিমলুগুৰি দৈনিক বজাৰখন ৩ ভাগ কৰিবলগীয়া হৈছে। এভাগ হৈছে আপোনাৰ ষ্টেচনৰ বেক চাইডে DP লজৰ ফ্ৰণ্টত, এভাগ হৈছে কালী মন্দিৰৰ মুখৰ আগত, আৰু এভাগ ইয়াত য'ত নিজস্বভাৱে দৈনিক বজাৰখন আমাক দিছিলে। পৰিৱেশটো ইমান নষ্ট হৈছে, যিটোকে আমাৰ ব্যৱসায় লৈ কিনে সকলো বেপাৰী মানে আজি আঁতৰি যাবলগীয়া বাধ্যতা হৈছে। অলপ দৈনিক আপোনালোকৰ শিমলুগুৰি পৌৰসভাই ৰাজহ কৰ সংগ্ৰহ কৰিছে, কিমান টকা সংগ্ৰহ কৰে? আমাৰ ডেইলি কয় আপোনাৰ ৮০ টকাকৈ লয়। ৮০ টকাকৈ লয়। তাৰপিছত শিমলুগুৰি পৌৰসভাই কোনো গুৰুত্ব দিয়া নাই। কি আহ্বান জনাব? আমি অনুৰোধ কৰোঁ এটাই যে আমাক সকলো বেপাৰীকে মানে নতুন বজাৰখনত ঠাই দিয়ক,
আৰু অকল মোকে বুলি আমাৰ মাছৰ বজাৰ বুলিয়ে নহয়, তামোল পাণ শাক পাচলি ইত্যাদি কৰি আলু চালু চব যদি বজাৰখন তাত বহাই দিয়ে, আমাৰ সকলো আগৰ দৰে ঘূৰি আহিব বুলি আমি আশা কৰোঁ আৰু বেপাৰীও যথেষ্টখিনি হ'ব বুলি আমি আশাবাদী। সেই উদ্দেশ্য লৈ কিনে আমাক যাতে টাউন কমিটি পৌৰসভাত এটাই অনুৰোধ, সকলো ব্যৱসায়ীখিনিক যাতে আমাক নতুন বজাৰখনত আমাক জেগা দিয়ে, তাকে লৈ আমি ধন্যবাদ জনাম। নাজিয়াৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, টাইমছ মিডিয়া 24।